আজি দেওবাৰ গতিকে আজি এটা আমি লাইট টপিক এটা ডিছকাছ কৰিম বুলি ভাবিলোঁ আপোনালোকৰ লগত যোনটো অলপমান জিঅ' পলিটিক্সৰ পৰা অলপমান বাহিৰত হয় যোনটো আমাৰ দেশৰ কাৰণে বহুত বেছি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ গতিকে আহক আমি ডিছকাছ কৰোঁ তাৰে আগতে মই মানস গাৰ্গে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বিশ্ববীক্ষণৰ আন এটি এপিছডলৈ চ' মোদীক লৈ পুনৰ বিতৰ্ক আৰু ভাৰত বনাম বিদেশী ছ'চিয়েল মিডিয়া এই যোনটো বস্তু ছ'চিয়েল মিডিয়া এইটো লৈ পেলাই আজি অলপমান আমি ডিছকাছ কৰোঁ যে আমাকো এনেকুৱা এটা ছ'চিয়েল মিডিয়া লাগে নেকি যোনটো অৱশ্যে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই যোৱা বছৰে কৈছিলে ৰিচেণ্টলি এটা ইনচিডেণ্ট হ'ল আপোনালোকে জানে যে এই যোনটো প্ৰটেষ্ট চলি আছিলে জন্তৰ মন্তৰত CJP কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা যোনটো প্ৰটেষ্ট চলি আছিলে আৰু সেই প্ৰটেষ্টটোত বহুত এনেকুৱা প্ৰটেষ্টটো চলি থকা অৱস্থাত বা শেষৰ ভাগত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতে ইনষ্টাগ্ৰাম ফেচবুক এইবিলাকত লাইভ আহি পেলাই তেখেতে ষ্টুডেণ্টছখিনিক বা যোনখিনি প্ৰটেষ্টাৰ আছে বা টু দ্য পিপল অফ ইণ্ডিয়া লগত কি কৰিব ধৰিলে কিছুমান ভিডিঅ' ইণ্টাৰেক্ট কৰিলে বা ভিডিঅ' তেওঁ আপলোড কৰিলে তেওঁৰ যোনটো মেছেজ বা গভৰ্ণমেণ্টৰ যোনটো মেছেজ সেই মেছেজটো তেওঁ দিব বিচাৰিছিলে আৰু তেনেকৈ দিছেও কিন্তু হঠাতে কি হৈ গ'ল তাৰে এটা ভিডিঅ' এইটো আছিলে ক্লিপটো চ' সেই ভিডিঅ'টো কি হ'ল মেটাই ৰিমুভ কৰি পেলালে ফেচবুকৰ যোনটো প্লেটফৰ্ম এতিয়া আপোনালোকে জানে এই মেটা এটা কোম্পানী হয় যাৰ আণ্ডাৰত ফেচবুক আছে ইনষ্টাগ্ৰাম আছে হোৱাটছএপ আছে এই গোটেইবিলাক মেটাৰ আণ্ডাৰত হয় আৰু মেটাৰ যোনজন ফাউণ্ডাৰ সেইজন কোন হয় মাৰ্ক জুকাৰবাৰ্গ সেইটো আমি সকলোৱে জানো যেনেকৈ x.com-ৰ মালিক কোন হয় বৰ্তমান হৈ গ'ল ইলন মাস্ক চ' ঠিক একেদৰে মেটাই কি কৰিলে সেই ভিডিঅ'টো ৰিমুভ কৰি পেলালে চ' এইটো এনেকুৱা আছিলে চ' নৰেন্দ্ৰ মোদীয়ে নিজৰ ভিডিঅ' পষ্টটো আপলোড কৰিছিলে এইটো মিডিয়াটো দ্য এটেচ মিডিয়া ইজেণ্ট এভেইলেবল বাট উইদিন 4 days আৰু এইটো ভিডিঅ'জৰ ভিউজ মিলিয়নছত শ্বেয়াৰ মিলিয়নছত লাইকছ বহুত বেছি গতিকে তেনেকুৱা এটা ভিডিঅ' প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ এটা ভিডিঅ' মেটাই কি কৰিলে ৰিমুভ কৰি পেলালে আৰু এইটো লৈ পেলাই গোটেই দেশজুৰি এটা সৃষ্টি হৈছে যে কালি পৰহি যদি US কোম্পানীয়ে বিচাৰে গোটেই ইণ্ডিয়াক কলেপ্স কৰি দিব পাৰে গোটেই ভাৰতক কলেপ্স কৰি দিওঁ কাৰণ আমি প্ৰত্যেকটো বস্তুতে আমেৰিকান কোম্পানীৰ ওপৰত ডিপেণ্ডেণ্ট আমি হোৱাটছএপ ৰাতিপুৱা শুই উঠি প্ৰথম কি চাওঁ হোৱাটছএপটো চেক কৰোঁ বা ফেচবুকটো চেক কৰোঁ হয়নে নহয় আমি চকুটো খুলিয়ে প্ৰথম আমি ছ'চিয়েল মিডিয়া চাওঁ আজিৰ সময়ত তেনেকুৱা হৈ গৈছে চ' আমি ইমান বেছি ডিপেণ্ডেণ্ট হৈ গৈছোঁ কালি পৰহি যদি আমেৰিকাই ভাবে যে ইণ্ডিয়াক কি কৰিব লাগে যে ইণ্ডিয়াৰ পৰা কমপ্লিট আমি কাট অফ কৰাই দিব লাগে বাছ তাহাঁতৰ 1 মিনিট নালাগে বা ইণ্ডিয়াত কিছুমান ফেক মেছেজ স্প্ৰেড কৰি দিব লাগে তাহাঁতৰ বেছি সময় নালাগে এটা তেওঁলোকে যদি বিচাৰে যে এটা মানে নেশ্যন ৱাইড এটা পাৰচেপশ্যন ক্ৰিয়েট কৰিব লাগে যোনটো ইণ্ডিয়াৰ এগেইনষ্টত হয় বাট আমেৰিকাৰ ফৰত হয় ৰাইট চ' তেনেকুৱা এটা পাৰচেপশ্যন যদি ক্ৰিয়েট কৰিব বিচাৰিছে বেছি সময় নালাগে কাৰণ এণ্টায়াৰ কোম্পানীৰ কণ্ট্ৰলটো কাৰ ওচৰত আছে আমেৰিকান টেক জায়েণ্টছবিলাকৰ লগত আছে গতিকে এইটো হৈ গ'ল তেনেকুৱা তাৰপিছতেই এই পোষ্টটো তেনেকৈ ডিলিট হৈ গ'ল মানে ডিলিট মানে কি নাইকিয়া হৈ গ'ল তাৰপিছত লগে লগে গভৰ্ণমেণ্ট এক্টিভ হৈ গ'ল বা আমাৰ যোনখিনি পাব্লিক তেওঁলোকে কুৱেশ্যনটো ৰেইজ কৰিলে যে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ এনেকুৱা পোষ্ট এটা কেনেকুৱা হৈ গ'ল চ' মেটাই কৈছে যে এইটো এটা টেকনিকেল গ্লিচ এইটো এটা টেকনিকেল গ্লিচ বুলি ক'লে মেটাই চ' মেটাই এইটো কাৰণে এপলজাইজ কৰিছে যে ফৰ ৰিমুভিং মোদীজ ফেচবুক ভিডিঅ' এড্ৰেছিং ষ্টুডেণ্ট চ' লেটাৰ অন দ্য কণ্টেণ্ট ৱাজ ৰিমুভ ইন ইৰৰ এণ্ড হেজ চিন্স বিন ৰিষ্ট'ৰ্ড চেজ US টেক জায়েণ্ট এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় গতিকে মেটাই কৈছে এইটো আমাৰ ফালৰ পৰা এটা টেকনিকেল গ্লিচ আছিলে এটা ইৰৰ হৈ গ'ল ভুল হৈ গ'ল মানে ভাই এৰা গেৰা আদমিটো নহয় প্ৰধানমন্ত্ৰী হয় দেশৰ XYZ যোনে নহওক কিয় ইমান মিলিয়নছত ফলোৱাৰ্ছ আছে ৰাইট গতিকে তেনেকুৱা এজন মানুহৰ ঘপকৈ তেনেকুৱা এটা ভিডিঅ' এটা ৰিমুভ হৈ যোৱাটো ডেট মিনছ হোৱাট ছামথিং ইজ ফিচি কিবা এটা নহয় কিবা এটা তেওঁলোকৰ এগেইনষ্টত গৈ আছে প্ৰটেষ্টৰ বা কিবা এটা তেনেকুৱা তেওঁলোকৰ ছাপৰ্টত যোৱা নাই গতিকে সেই বস্তুটো কি কৰিব ট্ৰাই কৰি আছে এটা ৰখাবৰ কাৰণে চেষ্টা কৰি আছে গতিকে এই এপলজি যোনটো মেটাই দিছে এই এপলজিটোত কি হৈছে গভৰ্ণমেণ্ট ইজ নট ছেটিছফাইড গভৰ্ণমেণ্ট ছেটিছফাই হোৱা নাই মেটাই কৈছে এইটো ৰিমুভ ইন ইৰৰ বাট গভৰ্ণমেণ্টে চামন কৰিছে কোম্পানী অফিচিয়েলছত মেটাৰ অফিচিয়েলছক গভৰ্ণমেণ্টে চামন কৰিছে আৰু তাৰপিছত ইভেন গভৰ্ণমেণ্টে কৈছে যে মেটাই যোনটো এক্সপ্লেনেশ্যন দিছে
সেইটো ৰিজনেবল নহয় এইটো আমি মানি ল'ব নোৱাৰোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো কৈছে গভৰ্ণমেণ্টে কৈছে যে এইটো আমি ৰিজনেবল নহয় কাৰণ ইয়াতে মেটাই কি বুলি ক'লে মেটাই কৈছে যে পোষ্টটো ডিলেট হৈছে আৰু এইটো ডিউ টু লিগেল ৰিকুৱেষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ পোষ্টৰ এগেইনষ্টত কোনোবাই লিগেল ৰিকুৱেষ্ট দিব নেকি isn't it the attached media is not available in your region due to the legal request কোনোবাই লিগেল ৰিকুৱেষ্ট পঠাব নেকি যে এই ভিডিঅ'টো ৰিমুভ কৰাই দিয়ক isn't it so সেইকাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা কৈছে যে ইট ইজ নট ৰিজনেবল এইটো আমি কোনোপধ্যে একচেপ্ট নকৰোঁ আৰু এইটো মেটাই ক্লেৰিফিকেশ্যন দিব লাগিব আৰু সেইটো কাৰণে পিছত এপলজাইজ কৰিছে সেইকাৰণে ডিফাৰেণ্ট আৰ্টিকেলছো আহিছে যে এইটো এলগৰিথিমৰ প্ৰব্লেম নে মিছষ্টেপ হয় PM মোদীৰ এই বস্তুটো লৈ ইমান ডাঙৰ হাংগামা কিয় হৈ গৈছে কাৰণ ইনফ্লুৱেঞ্চটো কমপ্লিট US-ৰ ওচৰত আছে আজি আৰু এটা মই এক্সাম্পল দিব বিচাৰোঁ প্ৰধানমন্ত্ৰীয়ে আমাৰ ভিডিঅ' প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এটা ভিডিঅ' আপলোড কৰে পাকিস্তানী ছ'চিয়েল মিডিয়া হেণ্ডেলছে সেইটো কি কৰে AI দি পেলাই সেইটো চেঞ্জ কৰি পেলাই AI দি পেলাই সেইটো চেঞ্জ কৰি পেলাই অ'কে চ' তেনেকুৱা এটা কণ্ডিশ্যন isn't it গতিকে আৰু এটা যদি মই এক্সাম্পল দিব বিচাৰোঁ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা এটা মেছেজ আহিছিলে অ'কে উইথ ৰেচপেক্ট টু দ্য প্ৰটেষ্ট কিন্তু সেইটো পাকিস্তানী হেণ্ডলাৰ্ছখিনিয়ে কি কৰিলে AI দি পেলাই অলপমান সেইটো মডিফাই কৰি পেলালে ভিডিঅ'টো মডিফাই কৰি পেলাই কৈ দিলে যে 30,000 ইণ্ডিয়ান আৰ্মিৰ এক্টিভ পাৰ্চনেলে কি কৰিলে ৰিজাইন কৰি পেলালে কিয় কাৰণটো তেওঁ কৈছে যে 30,000 যোনখিনি ইণ্ডিয়ান আৰ্মিৰ পাৰ্চনেলছ আছিলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰিছিলে প্ৰটেষ্ট কৰিছিলে আৰু দিল্লী পুলিচে তেওঁলোকক মাৰাৰ কাৰণে বা তেওঁলোকক খেদি দিয়াৰ কাৰণে তাৰ প্ৰটেষ্টত ৰিজাইন কৰি পেলালে 30,000 ইণ্ডিয়ান আৰ্মি পাৰ্চনেলছে এগেইন ইটছ এ ফেক ভিডিঅ' এতিয়া কথা হ'ল চবেইতো আমাৰ ফেক্ট চেক কৰি নাথাকে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ এটা PIB ফেক্ট চেক বুলি এটা নতুনকৈ হেণ্ডেল অপেন কৰিছে কিন্তু কিমান মানুহে PIB ফেক্ট চেকত গৈ পেলাই পোষ্টটো চেক কৰিব যোনটো মেছেজ স্প্ৰেড কৰিবলগীয়া আছিলে বা কৰিবলগীয়া আছিল সেইটো অলৰেডি কৰি পেলালে গতিকে আমি এইটো বস্তু বহুত মানে ভাবিবলগীয়া হৈ গৈছে যে আমি আমাৰ যদি ডিজিটেল স্পেচটো আমি সিকিউৰ কৰিব পৰা নাই তেতিয়াহ'লে আমি কেনেকৈ পাৱাৰ বনিম কেনেকৈ এটা চাইনাৰ ফালৰ পৰা চাইনাত আপোনালোকে জানে যে চাইনাত ইউটিউব বা এইবিলাক বস্তু নচলে চাইনাৰ নিজা আছে চাইনাত ফেচবুক এইবিলাক বস্তু নাই চাইনাৰ WeChat আছে স্নেপচাট আছে চাইনাৰ নিজা বস্তু ৰাছিয়াৰো তেনেকুৱা নিজা বস্তু সেইকাৰণে তেওঁলোকে কি হৈছে পাৱাৰ বনি গৈ আছে কিন্তু আমি কমপ্লিটলি ডিপেণ্ডেণ্ট অন US ৰাতিপুৱা পৰা ৰাতিলৈকে হোৱাটছএপ কওঁ ফেচবুক কওঁ আমি চব বস্তু আমি US কোম্পানীৰ ওপৰত আমি ডিপেণ্ডেণ্ট হয় গতিকে তেওঁলোকে কালি যিকোনো এটা নেৰেটিভ স্প্ৰেড কৰিম বুলি ভাবিলে তেওঁলোকৰ বেছি টাইম নালাগে অলৰাইট আৰু এই বস্তুটো প্ৰধানমন্ত্ৰীয়ে আজি বহুদিন আগতে এই বস্তুটো কৈছিলে যে উই নিড দেশী ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ টু সিকিউৰ ডিজিটেল ছভৰিনিটি আৰু এইটো বহুত ইম্পৰ্টেণ্ট মে বি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই এইটো যেতিয়া তেখেতৰ ভিডিঅ'টোৰ লগত হ'ল চ' এতিয়া কিজানি তেওঁ সেই কথাটোকে মনত পেলাইছে এইটো যোৱা বছৰ 2025 চনৰ 15 আগষ্টত লাল কিল্লাৰ পৰা তেখেতে এই কথাটো কৈছিলে যে আমাক কি লাগে এটা দেশী ছ'চিয়েল মিডিয়া প্লেটফৰ্ম লাগিব য'ত আমি আমাৰ ডিজিটেল ছভৰিনিটিটো সিকিউৰ কৰিব পাৰোঁ আৰু হয় এবছলুটলি কাৰেক্ট কালি পৰহি আমাক যদি আমেৰিকাই কৈ দিয়ে যে ইণ্ডিয়াৰ পৰা ছ'চিয়েল মিডিয়া সব কাট কৰি দিব লাগে বাছ 5 মিনিট নালাগে আমি ৰাতিপুৱাৰ পৰা কমপ্লিটলি ডিছকানেক্টেড ইউটিউব ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইউটিউবত আমি কনজিউম কৰোঁ এই ভিডিঅ'টো ইউটিউবত কনজিউম হৈ আছে বাট ক'ৰ কোম্পানী হয় এইটো আমেৰিকান কোম্পানী হয় গুগলে যদি কৈ দিয়ে যে ইণ্ডিয়াত এইটো নচলে বাছ নচলে অলৰাইট আৰু এইবিলাক হয় এলগৰিডিমত এলগ'টো এনেকুৱা এটা এলগৰিডিমত চলাই দিব যে গোটেই ইণ্ডিয়াৰ মানুহে একেটা বস্তুকে ভিডিঅ' দেখি আছে একেটা ভিডিঅ'ই গোটেই ইণ্ডিয়াত চলি আছে তো এই যোনটো কণ্ট্ৰল এই কণ্ট্ৰলটো বহুত ডাঙৰ কণ্ট্ৰল হয় এটা আমেৰিকাৰ ওচৰত আৰু সেইটো কাৰণে যোৱা বছৰে এইটো 15 আগষ্টত এইটো প্ৰাইম মিনিষ্টাৰে কৈছিলে যে এমফেচাইজিং অন দ্য নিড টু হেভ এ ডিজিটেল ছভৰিনিটি PM Modi on Friday called the youth to develop India's own social media platform. Youthok appeal korisile je amar eta nijor social media platform lage like Facebook, Instagram, X to ensure that country's technological ecosystem remains secure, independent, reinforcing digital autonomy. From operating system to cyber security, from deep tech to artificial intelligence,
এভৰিথিং শুড বি আৱাৰ অ'ন, আমাৰ চব নিজৰ হ'ব লাগে, তেতিয়া আমি এছপায়াৰ কৰিব পাৰোঁ যে পাৱাৰৰ কাৰণে। আজি চাইনাই ক'ব পাৰে, বাট আমাৰ ডিজিটেল স্পেচটো এনেকুৱাকৈ আমাক কেপচাৰ কৰি পেলাইছে যোনটোৰ পৰা আমি পটকৈ ওলাব নোৱাৰোঁ। আৰু এনেকুৱা নহয় কি ইণ্ডিয়াত ট্ৰাই কৰা নাই, এনেকুৱা নহয় কি ইণ্ডিয়াত চেষ্টা কৰা নাই। ইণ্ডিয়ান ছ'চিয়েল মিডিয়া প্লেটফৰ্মছো ওলাইছে, কিন্তু আমি সেইটোলৈ শ্বিফ্ট হ'ব বিচৰা নাই বা আমি সেইটোলৈ শ্বিফ্ট হোৱা নাই। আইডাৰ গভৰ্ণমেণ্টে কমপ্লিটলি চাইনাৰ নিচিনা কৰিব লাগিব যে কমপ্লিটলি বেণ্ড, আৰু নহবা আমি এক্টিভলি যেনেকৈ জিঅ'ই প্ৰথম অৱস্থাত ফ্ৰী দি দিছিলে তেনেকুৱা ধৰণৰ আমি ফ্ৰী কৰিব লাগিব, দুটা এটা। আৰু গভৰ্ণমেণ্টে ইয়াতে সোমাব নোৱাৰে, কাৰণ গভৰ্ণমেণ্ট সোমোৱা মানে এগেইন এটা বেলেগ কণ্ট্ৰভাৰ্চি আহি যাব, তেতিয়া ডেটাৰ প্ৰাইভেচি ক'ত গ'ল। অলৰাইট, এতিয়া আমি মেটাক ধুনীয়াকৈ দি দিওঁ চব ডেটা, কিন্তু আমি গভৰ্ণমেণ্টক ট্ৰাষ্ট নকৰোঁ, আমি আমেৰিকাক ট্ৰাষ্ট কৰোঁ বাট ইণ্ডিয়াক ট্ৰাষ্ট নকৰোঁ। ইণ্ডিয়ান গভৰ্ণমেণ্টে যদি এপছ এটা বনায়ো দিয়ে তেতিয়াহ'লে আমি সেইটো কি কৰিব লাগিব, আমি সেইটো একচেপ্টেঞ্চ দিবলৈ আমি ৰেডি নহয়। আমি কৈ দিব যে ৰাইট টু প্ৰাইভেচি, হাংগামা হৈ যাব। কিন্তু আমাৰ কমপ্লিট ডেটা গুগলৰ ওচৰত আছে, মেটাৰ ওচৰত আছে, এক্সৰ ওচৰত, চবৰে ওচৰত আছে, বাট আমি তাতে ইমান একো আমি নাভাবোৱে, কিন্তু আমাক ডে টু ডে লাইফত কমপ্লিটলি কণ্ট্ৰল কৰি বহি আছে। অলৰাইট, চ' এইটো এটা বহুত ডাঙৰ এটা চিটুৱেশ্যন হয়। সেইকাৰণে এইটো ইণ্ডিপেণ্ডেঞ্চ ডে 79 লাষ্ট ইয়েৰ, তো চাইটিং দ্য ছাকচেছ অফ ইণ্ডিয়াজ UPI প্লেটফৰ্ম। আমাৰ প্ৰথম অৱস্থাত আমাৰো এনেকুৱা লাগিছিলে যে UPI ইণ্ডিয়াত ক'ত ছাকচেছ হ'ব, য'ত ইমান দুখীয়া মানুহ আছে, হাতত মোবাইল নাই, UPI ছাকচেছ হ'ব পাৰে জানো? কিন্তু আজি আপোনালোকৰ চকুৰ আগত বহুতৰ ওচৰত ATM নাই, বহুতে ATM বন্ধ কৰি দিছে, বহুতে লাষ্ট কেতিয়া ATMত গৈছিলে হয়তো মনতে নাই। UPI এটা ছাকচেছ, তো ক'ৰবাত নহয় ক'ৰবাত আমি আৰম্ভ কৰিব লাগিব। তো এতিয়া UPI প্লেটফৰ্ম এটা ৱৰ্ল্ডৰ কাৰণে ছাৰপ্ৰাইজিং হয়। চ' উই হেভ দ্য কেপেবিলিটি, গতিকে আমাৰ কেপেবিলিটি আছে। আৰু ইণ্ডিয়া এলোন ইজ ডুইং 50% অফ ৰিয়েল টাইম ট্ৰেঞ্জেকশ্যন থ্ৰু UPI। চ' ডেট মিনছ আমাৰ পাৱাৰ আছে। আৰু PM চেলেঞ্জ কৰিছে, আই চেলেঞ্জ দ্য ইউথ অফ মাই কাণ্ট্ৰি, কাম, ৱাই ডণ্ট উই হেভ আৱাৰ অ'ন প্লেটফৰ্মছ, ৱাই শুড উই ডিপেণ্ড অন আদাৰ, ৱাই শুড ইণ্ডিয়া ৱেল্থ গ' আউট। আৰু ইনফেক্ট য়েছ, ইণ্ডিয়াৰ ডেটা বাহিৰত গৈ আছে, ইণ্ডিয়ান ৱেল্থ বাহিৰত গৈ আছে, গতিকে আমাৰ ফালে আমি কাম কৰাটো বহুত ডাঙৰ কথা আৰু আমি কৰিব লাগিব। আৰু মই ক'লোঁ যে গভৰ্ণমেণ্টে এইটো ইনিচিয়েটিভ ল'ব নোৱাৰে, কাৰণ গভৰ্ণমেণ্টে ল'লে প্ৰটেষ্ট আৰম্ভ হৈ যাব। ঠিক আছে, গতিকে এইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন হয়। ইয়াৰ লগত এই ডিজিটেল স্পেচৰ কাৰণে গ্ৰেটা থানবাৰ্গ এইগৰাকী হৈ গ'ল এজনী ক্লাইমেট এক্টিভিষ্ট। ৰিচেণ্টলি যেতিয়া ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন হ'ল, তাৰপিছত তেওঁ গ'ল লণ্ডনত, ক্লাইমেট এক্টিভিষ্ট হয়, আৰু তেওঁ এক্সপ্ৰেছ কৰিছে ছলিডাৰিটি, আৰু তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিজাইন কৰিব লাগে। চ' এইখন পোষ্টাৰ, চ' গ্ৰেটা থানবাৰ্গ হয়, তো ষ্টপ ফেচিষ্ট পলিচি ব্ৰুটেলিটি ইন ইণ্ডিয়া, কেয়াৰ ফৰ ষ্টুডেণ্ট, ভেলু অফ আৱাৰ লাইফছ, মোদী ৰিজাইন। চ' গ্ৰেটা থানবাৰ্গে এতিয়া এইটো কাম কৰিবলৈ লৈছে। এগেইন ডিজিটেল স্পেচ, আৰু ইয়াত অবষ্টেকলছ আহিব, আনডাউটেবলি ইয়াত অবষ্টেকলছ আহিব। কালি পৰহি যদি আমাৰ কোনোবা ডাঙৰ পুঁজিপতি হ'ব লাগিব, ন' ডাউট। গতিকে তেওঁলোকে যদি এনেকুৱা ইনিচিয়েটিভ ল'ব বিচাৰে, অট'মেটিকেলি ফ্ৰম মেটা বা x.com বা তেনেকুৱা সেইফালৰ পৰা কি হ'ব, অপজিশ্যন আহিব। অ'কে, পাৰচেপশ্যন কিছুমান বিল্ড কৰিব চাব যে এই ৰাইট টু প্ৰাইভেচি হয়, এইবিলাক হাৰ্ম হৈ আছে, কিবা হৈ আছে, ইণ্ডিয়াত এইবিলাক কৰিব নোৱাৰে। যেনেকৈ আপোনালোকৰ হয়তো মনত আছে, যোনজন চেট জি পি টিৰ যোন CEO হয়, তেখেতে এদিন কৈছিলে যে ইণ্ডিয়াত ইমান টেলেণ্টে নাই, ইণ্ডিয়াত চেট জি পি টিৰ নিচিনা ইণ্ডিয়াই বনাব পাৰিব নেকি? ন' ৱেৰ, ইটছ নট পচিবল, ইজন্ট ইট? কিন্তু সেইটোক আমি কাউণ্টাৰ কৰিলোঁ, ৰাইট? সেইটোক আমি কাউণ্টাৰ কৰিলোঁ, বাট তাৰপিছত ৰিচেণ্টলি যেতিয়া তেখেতে আহিছিলে, তেখেতে সেইটোক লৈ এপলজাইজো কৰিছে। চ' উই ইণ্ডিয়ানছৰ আমাৰ পাৱাৰ আছে, কিন্তু আমি সেইটো বস্তু কৰিব নিবিচাৰোঁ বা কৰিব পৰা নাই। ঠিক আছে, যেতিয়ালৈকে আমাৰ সন্মুখত প্ৰব্লেমটো নাহে তেতিয়ালৈকে আমি এক্টিভ নহওঁ, এইটো আমাৰ ডাঙৰ সমস্যা এটা। সেইটো কাৰণে এইবিলাক এক্টিভিষ্ট, দিজ আৰ অল ফাণ্ডেড, তেনেকৈ তেওঁলোকে নিজৰ মই ক'লোঁ ন, অপজিশ্যন আহিব। যেতিয়া আমাৰ ছ'চিয়েল মিডিয়াৰ কাৰণে বনি আহিব, অট'মেটিকেলি সেই কোম্পানীত, কাৰণ তেওঁলোকৰ ওচৰত পইচাৰ কোনো কমি নাই, তেওঁলোকে কিছুমান নেৰেটিভ স্প্ৰেড কৰিবৰ কাৰণে ছ'চিয়েল মিডিয়াত এলগৰিদম চেঞ্জ কৰি দিব, যোনটো তেওঁলোকৰ হাততে আছে, আৰু আমি সেইটোকে মানি ল'ম, কাৰণ আমি ফেক্ট চেক কৰাৰ আমাৰ নিয়ম নাই। সেইকাৰণে এটা টাৰ্ম কয় হোৱাটছএপ ইউনিভাৰ্চিটি, ফেচবুক ইউনিভাৰ্চিটি, যে তাত নপঢ়িবা। কিয় নপঢ়িবা বুলি কয়? কাৰণ ফেক্ট চেক নহয় তাতে। আৰু মানে চিটিজেনছখিনিও এইটো এৱেৰ হ'ব লাগে যে কোনটো ৰিয়েল কোনটো ফেক সেইটো আমি জানিব পাৰিব লাগে, বা সেইটো আমি অলপমান আমি যদি চেক কৰোঁ তেতিয়া আমি সেইটো বস্তু গম পাওঁ। আৰু শ্বেয়াৰ কৰাৰ আগত
এইখিনি আমি কনফাৰ্ম কৰাটো বহুত বেছি দৰকাৰী গতিকে আশা কৰিছোঁ আপোনালোকে গোটেই বস্তুটো বুজি পাইছে আৰু মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাবচোন যে ইণ্ডিয়াক সঁচাকৈ দেশী ছ'চিয়েল মিডিয়া লাগেনে যোনটো আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে ইণ্ডিয়া নিড দেশী ছ'চিয়েল মিডিয়া চ' ইণ্ডিয়া নিড দেশী ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো ডিজিটেল ছভাৰেইনিটি এইটো লাগে নে নালাগে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব য়েছ অৰ ন' গতিকে আশা কৰিছোঁ গোটেই কথাখিনি বুজি পাইছে থেংক ইউ ছ' মাছ আৰু যদি ভিডিঅ'টো ভাল লাগিছে কাইণ্ডলি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ